নমস্কাৰ স্বাগতম জনাইছো মোৰ অন্য এটি নতুন ভিডিঅ'লৈ আজিৰ ভিডিঅ'টো এনেকৈ গাড়ীৰ পৰা আৰম্ভ কৰিছো বিশেষ দৰকাৰী কাম এটাত গৈ আছো আমাৰ নৈৰ আজি আধাৰ কাৰ্ড বনাবলৈ গৈ আছো আমি আৰু আধাৰ কাৰ্ড বনোৱা হ'ব ওচৰতে যিহেতু ওৰাং চেণ্টাৰটো আমাৰ ঘৰৰ পৰা একেবাৰে ওচৰ হয় গতিকে ওলাই আহিলো এনেকৈয়ে দুপৰীয়া সময়খিনিত বিক্ৰমে ডিউটিৰ পৰা আহি পোৱাৰ পিছতে আৰু এয়া চাওকচোন ওলাইছিলোহে পালোৱে তাইৰ আধাৰ কাৰ্ডখন দৰকাৰ হ'ব পাৰে কিবা কিবি কামত সেইটো কাৰণে বোলো বনাই থওঁ ওচৰতে যিহেতু কেন্দ্ৰটো আছে তাৰপিছত ইয়ালৈকে লৈ অহা হ'ল দেখিছে আৰু ভিডিঅ'টো এনেকৈ ষ্টাৰ্ট কৰিছোঁ দেই এয়া নৈক বিক্ৰমে লৈ গৈছে ফটো উঠাবৰ সময়ত ফটো মানে আচলতে চকুৰ যে ফটো লয় সেইখিনি সময়ত চাওকচোন তাই কিমান ধুনীয়াকৈ চাই দিয়ে মানে একো দিগদাৰি কৰা নাই বিশেষ যেতিয়াই লাইটটো মাৰে চকুলে তাই পুৰা একদম সেইফালে চাই আছে একদম পটককৈ হৈ গ'ল কামখিনি আৰু আহি পাওঁতে বাৰু দেৰি লাগিব কিন্তু এইখিনি কামেই আচলতে ডাঙৰ এইখিনি কৰা হ'ল যেতিয়া আহি পাই যাব আৰু এয়া ঘৰমুৱা যাত্ৰা ঘৰলৈ গৈ আছোঁ এতিয়া অকণমান পিছতে ঘৰত গৈ লগ পাই আছোঁ চাই থাকক অ ধুনু তুমি আধাৰ কাৰ্ড বনাই আহিলা কৈ দিয়া মোৰ আধাৰ কাৰ্ড বনোৱা হৈ গ'ল আহিব আৰু আধাৰ কাৰ্ডখন সোনকালে কোৱা আহি গ'লো মই ফটো উঠিলোঁ কোৱা 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 মোবাইলটো লাগিব দেউতাক খোজা দিয়া দিয়া কোৱা দিয়া তাৰপিছতে আহি পালে এটা পাৰ্চেল আৰু পাৰ্চেলটোত আছে নৈৰে এবিধ জৰুৰী মানে সামগ্ৰী আপোনালোকক ভাবিছোঁ খুলি দেখুৱাই দিওঁ এয়া হৈছে মিমিৰ ৱাইপছ আৰু বেলেগ বেলেগ ব্ৰেণ্ডৰ মই ইউজ কৰিয়ে থাকোঁ এবাৰ মিমিটো দিছিলোঁ মিমিটো আগতেও হস্পিটেলত থাকোঁতে তাৰে ফাৰ্মাচীৰ পৰাই কিনা হৈছিল বাৰু বহুত বেছি ভাল পাইছিলোঁ আৰু এয়া খুলি থকা সময়ত তাই পিছে ৱাইপছৰ এনেকুৱা পেকেটবোৰ লৈ খেলেও কেতিয়াবা বহুত ভাল পাই যে সেইটো কাৰণে চাই আছিলে তাইৰ লগত অকণমান খেলাও কৰিলোঁ মিমিৰ ব্ৰেণ্ডটোৰ বস্তু কিন্তু বেয়া পোৱা নাই মই বহুতকেইটা ব্ৰেণ্ডৰ ইউজ কৰিলোঁ আজিলৈকে ৱাইপছ কিন্তু বেয়া পোৱা নাই বাৰু আজিলৈকে কিন্তু এইবিধ বেছি ভাল লাগে এইটো কাৰণে এই লিড অ'পেনাৰটো আছে যে এইটো থাকিলে মানে ভালে থাকে এনেকৈ ধুনীয়াকৈ খুলি আকৌ বন্ধ কৰি থ'ব পাৰি তাৰপিছত মই ৰিম'ভাৰটো লৈ বাৰাণ্ডালৈ আহিলোঁ আমাৰ দুপৰীয়া সময়ত যে বাৰাণ্ডাত খুব ধুনীয়া ৰ'দ পৰে আৰু এইটো দেখিছে নহয় ৰিম'ভাৰ মই এইটোৱে ইউজ কৰোঁ গোলটো য'ত ৱাইপছবিলাক থাকে আপোনালোকক মই আগতে দেখুৱাইছোঁ যিয়ে মানে মোৰ আগৰ ভিডিঅ' চাই গমেই পায় আৰু তাৰপিছত নখকেইটা চাফা কৰি ল'লোঁ আৰু নেল পলিচ লগাম আৰু তাৰপিছত মই আহি গ'লোঁ পাকঘৰত পোনে পোনে অমিতা আলু কাটি থৈছিলে মায়ে ভাজি আছিলোঁ এয়া দেখিছে আৰু এয়া আবেলি সময়ত দেউতাকৰ লগত নৈৰ ধেমালি তাইক এনেকৈ ওপৰত উঠাই দিলে তাই বহুত বেছি ফূৰ্তি পায় এনেকৈ খেলিলে অলপ খোজো কাঢ়িলোঁ আৰু এয়া আপোনালোকক নেক্সট ডে ৰাতিপুৱা লগ পাইছোঁ এয়া নৈৰ লগত মই খোজকাঢ়ি ঘূৰি ফুৰিছোঁ মুখখন ধুইছোঁ গা পা ধোৱা হোৱাই নাই মানে আগফালে ৰ'দত তাইক এনেকৈ উলিয়াই নিওঁ সদায় অকণমান সময় আৰু মা আজৰি হোৱাৰ পিছত মায়ে লৈ দিয়ে তাৰপিছত মই গা ধুবলৈ যাওঁ আপোনালোকক আজি ধুনীয়া বস্তু এটা দেখাওঁ আমাৰ খিৰিকীৰ কাষতে আছে মধুৰিআম গছজোপা আৰু গছজোপাৰ তলৰ এই মাটিখিনি চাওকচোন মানে এনেকুৱা ঠাইবোৰ যে মোৰ বহুত বেছি ভাল লাগে নাজানো কিয় মানে কিবা এটা যেন টান আছে মানে টানি লৈ যায় তেনেকুৱা লাগে আৰু এয়া চাওক সূৰ্যটো মানে একদম গছৰ ফাকেৰে ধুনীয়াকৈ জিলিকিছে মায়ে শাৰী একদম ধুনীয়া কৰি থৈ দিছে গোসানী গোসানী হাঁহি দিয়া হাঁহি দিয়া যিহেতু মধুৰিআম গছজোপা বহুত বেছি চাফা গছ হয় তলখিনিও মানে মাটি থাকিলে বহুত বেছি ভাল লাগে সেইটো কাৰণে ঘৰবোৰত যে গোটেই চোতালখন পকা কৰি দিব নালাগে অকণমান মাটি লাগেও মানে ভাল লগা হৈ থাকে তেতিয়া ৰাতিপুৱা এনেকৈ ৰ'দ ল'লোঁ এতিয়া গা পা ধুওঁগৈ আৰু ভিতৰলৈ আহিছোঁ নৈক মায়ে লৈ দিব আকৌ অকণমান পিছত লগ পাই আছোঁ দেই এয়া গা ধুই পিছফালে এইবাৰ দেই এইখন আমাৰ পিছফালৰ চোতালখন আৰু ইয়াতে কাপোৰো মেলি দিয়া আছে আৰু এক চাইড বন্ধ কৰিব পৰাকৈ ব্যৱস্থা আছে যিহেতু নৈক লৈ ইয়াতে বহোঁ আৰু এয়া আমাৰ যে কুকুৰ পোৱালিকেইটা দেখিছে এইকেইটা অকণমান ডাঙৰ হৈছে আৰু সদায় এটা এটা কাণ্ড কৰি থাকে আজি ডাঙৰ কাণ্ড এটাই কৰিলে মানে নৈৰ দুপাত মোজা যিহেতু এযোৰ মোজাত দুপাতে থাকে মেলি দিয়া হৈছিলে একপাত কিবাকৈ তলত সৰি পৰিলে আৰু ইহঁতে নি একদম কুঁহিয়াৰৰ তলখিনি পোৱাইছেগৈ তাৰপিছত যেনিবা দেখা পালোঁ কিন্তু হ'লেও একে লেতেৰা কৰি পেলালে মোজাযোৰৰ অৱস্থা নাই এইটো যে দেখিছে এইটো আৰু দুষ্ট মানে তাৰপিছত এয়া অকণমান এইটো ৰুমত আছোঁ মানে খিৰিকী খুলি দিলে এই ৰুমটোত ৰ'দ পৰে আৰু সেইটো কাৰণে ৰ'দতে অকণমান সময় বহিছিলোঁ এয়া নৈও আছে মোৰ লগত
তাইৰ লগত এনেকৈ খেলাই খেলাই অকণমান সময় বহি আছোঁ দিনটো মানে এনেকৈয়ে পাৰ হয় তাইৰ লগত মানে লাগি থাকোঁতে আৰু জোলনাখন যে বহুদিন ব্যৱহাৰেই হোৱা নাই জোলনাখন গৈ আলনা হৈছিলগৈ আমাৰ ৰুমত মানে কাপোৰ থোৱা এনেকুৱা হৈ আছিলে পিছত ভাবিছোঁ ৰ'দত দি ব্যৱহাৰ কৰিম আৰু দেখিলোঁ এই মূৰ্তিজনা এয়া হয়তো আমাৰ সোণে মানে দেওৰ ভাইটিয়ে আনি থৈছে মই কিন্তু দেখাই নাছিলোঁ আজি এই ৰুমটোত থাকোঁতেহে দেখিলোঁ লক্ষ্য কৰিলোঁ ইমান যে ধুনীয়া নহয় মূৰ্তিজনা সেইটো কাৰণে ভাবিলোঁ আপোনালোককো দেখুৱাই দিওঁ চাওক না হনুমান বাবাৰ মূৰ্তি হয় কিন্তু ইমানেই ধুনীয়া নিখুঁতকৈ বনাইছে আৰু কাপোৰখিনি খুব উজ্জ্বল আছিলে নৈয়েও সেইটো কাৰণে একদম দেখাৰ লগে লগে এনেকৈ হাত দি মানে টানিবলৈ খুজি আছিলে বৰ মৰম লাগিলে মানে কিবা এটা ভাল লাগিলে আৰু মানে জোখটো বৰ সৰুও নহয় বহুত বেছি ডাঙৰো নহয় ইমান ধুনীয়া হয় নৈৰ লগত এতিয়া আছোঁ ৰুমত এয়া তাই চব উল্টি পাল্টি আছে আৰু আঁঠুৱা এনেকৈ থাকে সদায় আজিকালি আৰু যোৱাবাৰ মই মাৰ লগত আমাৰ ইয়াৰে সোমবৰীয়া বজাৰত গৈছিলোঁ আজিও সোমবাৰ হয় আজিও যাব পাৰোঁ দেই ঠিক নাই কিন্তু বজাৰৰ পৰা বস্তু কেইটামান আনিছিলোঁ যিকেইটাই ৰুমত লগাই থৈছোঁ পিছফালে দেখিছে নহয় ফটো কেইখনমান ভাবিলোঁ সেইকেইটাও আপোনালোকক দেখুৱাই দিওঁ মানে ৱালপেপাৰতকৈ কম খৰচত কিবা যদি মানে ৰুমটো অকণ চেঞ্জ কৰিব বিচাৰে এনেকুৱা টাইপৰ কিবা লগাব পাৰে তাতে আকৌ বেবী আছে ন মানে চাই বহুত ভাল পায় যিহেতু এইটো ৰুমত আমাৰ ফটো চটো একো নাই মাহঁতৰ ঘৰত গ'লে মানে ঢেৰ কিবা কিবি দেখি থাকে ৱাল ষ্টিকাৰ আছে ফটো আছে এইবিলাক চাই তাই বহুত ভাল পায় সেইটো কাৰণে মই ভাবিলোঁ কি কৰোঁ হঠাৎ কৰিব পৰাকৈ ইয়াৰ ৱাল ষ্টিকাৰ বাৰু নানা নহয় মানে আনিম বুলি ভাবি আছোঁ আনিব লাগিব কিন্তু সেইদিনাখন হঠাৎ বজাৰত দেখি এইকেইখন আনিছিলোঁ ৰ'ব আপোনালোকক দেখাই দিওঁ খুব ধুনীয়া চিনেৰী দুখনো আছে ইয়াত দেখিছেনে এখন চিনেৰী ইমান ধুনীয়া হৰিণা দুটাৰ সৈতে বগা পাৰ তাৰপিছত এয়া বেলেগ প্ৰজাতিৰ ভাটৌ চৰাইৰ সৈতে এখন ফটো ইমান ধুনীয়া আৰু লিখা আছে ৱেন ইউ এইম ফৰ পাৰফেকশ্যন ইউ ডিস্কভাৰ ইটছ এ মুভিং টাৰ্গেট মানে ভাল ভাল কথাও লিখা আছে এইখনত তাৰপিছত এইখন আকৌ ইমান ধুনীয়া ৰাজহাঁহ দুজনীৰ সৈতে মানে দুটা নে দুজনী নাজানো এয়া ধুনীয়া এখন ফটো ইফালৰ ৱালত এনেকৈ ঘড়ীটোৰ কাষত লগাই থৈছোঁ তাৰপিছত আমাৰ ইয়াত নৈ টিকলি হাঁহি দেখিছে মোবাইল দেখিলে এনেকৈ হাঁহে ইয়াত নৈ টিকলিৰ নিচিনা ইয়াত দুটা টিকলা এই দুটা ইয়াত লগাইছোঁ মানে মনটো ফূৰ্তি ফূৰ্তি লাগি থাকে এনেকুৱা বেবীৰ ফটো থাকিলে ঘৰত আৰু তাতেও কিবা কিবি লিখা আছে পঢ়ি ল'ব নিজে তাৰপিছত ওপৰত এয়া মোৰ পচন্দৰ 7টা বগা ঘোঁৰা এয়া আমাৰ দিহিঙীয়া ঘৰতো এয়া লগাইছিলোঁ আগতে আপোনালোকে চাগে দেখিছে মোৰ ভিডিঅ'ত আৰু লগতে এখন ভগৱানৰ ফটোও আনিছোঁ কিন্তু এতিয়ালৈকে লগোৱা হোৱা নাই শিৱ পাৰ্বতী গণেশ থকা সেইখন কেতিয়া লগাম জানো ক'ত লগাম মানে ঠাইটো বিচাৰি পোৱা নাই য'তে ত'তে লগাব নোৱাৰি ন ভগৱানৰ ফটো সেইটোৱে কথা বাকী আজিও মাৰ লগত বজাৰ যোৱা কথা আছে মোৰ মানে ইমান বেছি ভাল লাগিলে যোৱাবাৰ বজাৰত গৈ গতিকে ভাবিছোঁ আজিও যাম আৰু এটা পাৰ্চেলো আহি পালে অলপ আগতে মই ভাবিছোঁ পাৰ্চেলটো খুলোঁ এইটো নৈৰে বস্তু হয় দেই যোৱাকালি ৱাইফ আহিছিলে দেখাইছিলোঁ আজি এইটো এতিয়া খুলিম আমি নৈ লগত ন বোলো খুলিবা পাৰ্চেল খুলিবা চুলি টানি টানি শেষ মোৰ কিমান ভাল পাই চাব দেই কুক ভা পুৰা বুজি পায় কুক ভা কুকুক ভা এতিয়া আহক তেতিয়াহ'লে পটককৈ পাৰ্চেলটো খোলোঁ আৰু মোৰ ইয়াতে আছে জৰুৰী বস্তুখিনি কেঁচিও থাকে কেঁচি ফেভিকল মাৰ্কাৰ কিবা কিবি আৰু এইটো খোলোঁ তেতিয়াহ'লে ফটাফট কি আছে নৈৰ বস্তু এটা আছে কিন্তু দেখাম কি হয় কাৰোবাৰ কামত আহিব পাৰে সেইটো কাৰণে কৈছোঁ দেখাম বুলি মানে এনেইতো দেখাওঁৱেই বাৰু কিন্তু এইটো মানে বিশেষ এটা কাৰণত অৰ্ডাৰ কৰিছিলোঁ কৈ আছোঁ আগতে বস্তুটো দেখাই লওঁ এইটো হৈছে পাৰ্চেলটো এইটো হৈছে ছেবামেড কোম্পানীৰ প্ৰটেক্টিভ ফেচিয়েল ক্ৰীম এইটো তাৰমানে মই নৈৰ কাৰণে এইবাবে অৰ্ডাৰ কৰিলোঁ কাৰণ মানে ঠাণ্ডা পৰাৰ লগে লগে তাইৰ স্কিনটো ড্ৰাই হৈ গৈছে বেছিকৈ এইটো ভাল হ'ব বুলি ৰিভিউ পাইছিলোঁ 1490 টকা ইয়াৰ প্ৰাইচ হয় যিহেতু ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰিছোঁ অকণমান কমত পাইছোঁ অকণমান বহুত বেছি নহয় বাৰু মানে ছেবামেডত ইমান বেছিও মানে অফাৰ নাথাকে কিন্তু অলপ হ'লেও কমত পোৱা যায় অনলাইন কিনিলে এই বস্তুটো বহুত বেছি ভাল হয় বুলি মানে ৰিভিউ পাইছোঁ কিন্তু ছেবামেডৰ আৰু এটা ক্ৰীম আছে এক্সট্ৰা ছফ্ট বুলি সেইটো কেনেকুৱা হয় নাজানো কিন্তু এইটো
প্ৰটেক্টিভ ফেচিয়েল ক্ৰীমটো মই আনিছোঁ। ইয়াৰ ভিতৰটো এনেকুৱা হয়, এনেকৈ মানে টিপি লৈ যে উলিয়াব পাৰি ওপৰটো পাম্প কৰি, তেনেকুৱা। আপোনালোকে আগতে জানে মই কৈছিলোঁ তাইৰ কাৰণে হিমালয়াৰ চব ক্ৰীম ইউজ কৰি আছিলোঁ। গৰম দিনত একো অসুবিধা নাপালোঁ, কিন্তু এতিয়া ঠাণ্ডাৰ দিন হোৱাৰ কাৰণে নেকি বহুত বেছি স্কিনটো মানে ড্ৰাই হৈ গৈছিলে তাইৰ, গালত বিশেষকৈ। সেইটো কাৰণে মই ভাবিলোঁ অকণমান সলাই চাওঁ, সেইটো কাৰণে ক্ৰীমটো মানে চেঞ্জ কৰি দিলোঁ। বাকীবিলাক হিমালয়াৰে ইউজ কৰি আছোঁ বাৰু এতিয়ালৈকে। যদি এইটো ভাল পাওঁ তেতিয়াহ'লে এতিয়াৰ পৰা ছেবামেডটো ইউজ কৰিম। আৰু এয়া আমাৰ ছাৰ আহি গ'ল স্কুলৰ পৰা আহি পালে দেই। আৰু মায়ে এতিয়া মাছৰ মানে ভাজি, এতিয়া তৰকাৰী বনাই আছে পাকঘৰত। মই আৰু সেইফালে যোৱাই নাই নহয়, আপোনালোকক পাৰিলে অকণমান দেখাম বলক। গৰম কাপোৰ পিন্ধাই ল'লোঁ, ঠাণ্ডা লাগিব পাৰে, মানে এতিয়া পিছবেলা হৈ আহিছে যে ৰ'দটো যাওঁ যাওঁ হৈছে আৰু মানে হেৰি হৈ আহে আৰু ঠাণ্ডা লাগি আহে। এয়া পাকঘৰত মায়ে মাছখিনি ভাজি ল'লে আৰু এতিয়া বনাই আছে ভতুৱা শাকৰ তৰকাৰী, মানে বনাব আৰু মাছেৰে মানে আঞ্জা বনাব। তাৰপিছত যে কৈছিলোঁ বজাৰলৈ যাম বুলি ওলাইছোঁ, আৰু এয়া দেখিছেনে বাটতে কাষৰে আমাৰ বৌ বুলি মাতোঁ, তেওঁলোকৰ ঘৰৰ কুকুৰ পোৱালিকেইটা আমাৰ কেইটাৰ সমানে হয়, গাখীৰ খাই আছিলে। আৰু এয়া ফুলগছজোপা ওচৰৰে বাহঁতৰ ঘৰৰ, সেই বাহঁতো আমাৰ লগত যাবলৈ ওলালে। মানে বাহঁতৰ লগতে আমি যাওঁ প্ৰতিবাৰে, যোৱাবাৰো গৈছিলোঁ। আৰু এইখন হৈছে সাপ্তাহিক বজাৰ, গতিকে আমি পথাৰে পথাৰে একদম চমু হয়, বহুত ওচৰতে হয়, তালৈকে ওলালোঁ এনেকৈ পথাৰৰ মাজেৰে। আৰু এই পথাৰৰ মাজেৰে যোৱাটো মোৰ কাৰণে বহুত বেছি নষ্টালজিক অনুভৱ এটা, আৰু সেইটো কাৰণেই হয়তো মোৰ মানে বজাৰ যোৱাটো বেছি ভাল লগা হৈ পৰিছে। যোৱাবাৰো এনেকৈ পথাৰৰ মাজেৰে আহিছিলোঁ। এতিয়া গধূলি লাগিবৰে হ'ব অলপমান পিছত, মানে দুপৰীয়াৰ ৰ'দটো মানে যাওঁ যাওঁ হৈছে আৰু আবেলি সময়। বজাৰ সোমালোগৈ, এয়া দেখিছে একদম বাঁহৰ বস্তুৰ পৰা, ইয়াত মানে চব পায় আৰু কাপোৰৰ পৰা বাচন বৰ্তনৰ পৰা। এয়া দেখিছে নহয় চব্জি পাচলি। মায়ে লৈ আছে বৈয়াম, মানে চিচাৰ বটল আচাৰ বনাবলৈ। মায়ে আচাৰ বনাই খুব ভাল পায়, বিধে বিধে বনাই থাকে, কিন্তু ইমান বেছি খোৱাত ৰাপ নাই, আমিহে খাওঁ। তাৰপিছত পাচলি বজাৰো কিবা কিবি কৰা হ'ল, এতিয়া ঘৰলৈ উভতিবৰে হৈছে। এয়া সন্ধিয়াও লাগু লাগু হৈছে দেখিছেই। আৰু এয়া মই ঘৰ আহি পাই গ'লোঁ, এতিয়া মই আছোঁ আমাৰ নৈৰ লগত। নৈ কৈ দিয়া বাই বাই। আজিৰ ভিডিঅ'টো সামৰিছোঁ দেই, বাই।